শেষত আজমলেই হ'ব পাৰে AIUDFৰ প্ৰাৰ্থী। নগাঁৱৰ লোকসভাৰ ৰণত আজমলেই হ'ব পাৰে সাৰথী। নেতৃত্বৰ পচন্দৰ নহয় প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰেজাউল কৰিম। বিজেপিৰ দৰে নগাঁৱৰ উপনিৰ্বাচনত চিনাকি মুখ বিচাৰিছে AIUDFে। ঘোষণা কৰাৰ পাছতো প্ৰাৰ্থী সলনিৰ সম্ভাৱনা প্ৰকট হৈছে দলটোৰ মাজত। কিছুদিন পূৰ্বে ৰেজাউল কৰিম চৰকাৰৰ নাম শুনা গৈছিল AIUDF প্ৰধান বদৰুদ্দিনৰ মুখত, কিন্তু AIUDFৰ ভিতৰ চৰাত গুণাগথা চলিছে বেলেগ। AIUDFৰ নগাঁৱৰ প্ৰাৰ্থী হ'বলৈ গণভিত্তি নাই ৰেজাউল কৰিমৰ। নগাঁও লোকসভা সমষ্টিৰ স্থানীয় বাসিন্দা নহয় ৰেজাউল কৰিম চৰকাৰ। সেয়ে দলৰ শীৰ্ষ নেতৃত্বৰ মতে আজমল চাহাবেই ধৰিব লাগে নিৰ্বাচনৰ গুৰিবঠা। কিন্তু এই দাবীত এতিয়াও সন্মতি জনোৱা নাই বদৰুদ্দিন আজমলে। তেওঁলোকেতো আমাৰ সভাপতি মহোদয় বদৰুদ্দিন আজমল চাহাবে ৰেজাউল কৰিম চৰকাৰৰ নামটো অনানুষ্ঠানিকভাৱে তেখেতে ঘোষণা কৰিছে, কিন্তু আনুষ্ঠানিক স্বীকৃতিটো বাকী। এইটো এতিয়ালৈকে আমি ভাবোঁ হয়তো ৰেজাউল কৰিম চৰকাৰ হোৱাৰ সম্ভাৱনা আছে। না বহুতে কিন্তু মৌলানা বদৰুদ্দিন আজমল চাহাবক দাবী কৰি আছে তেখেত হ'ব লাগে বুলি বহুতে কৈ আছে। গতিকে মৌলানা বদৰুদ্দিন আজমল চাহাবৰ যিটো ব্যক্তিত্ব বা তেখেতৰ যিটো 3বাৰ পাৰ্লিয়ামেণ্টত তেখেতৰ যিটো পাৰফৰ্মেঞ্চ, এই কথাটোতো কাৰো তুলনা নাই। মুছলমান সংখ্যাগৰিষ্ঠ নগাঁও সমষ্টিত সৰ্বশক্তিৰে যুঁজাৰপণ AIUDFৰ। এইবাৰ কংগ্ৰেছক ৰাইজে ভোট নিদিয়ে বুলি দাবী আমিনুল ইছলামৰ। কিন্তু ৰাইজ কংগ্ৰেছক ভোট নিদিয়াৰ পক্ষত সিদ্ধান্ত লৈছে আৰু বিজেপিয়ে ইতিমধ্যে আপোনালোকে গম পাইছে মুখ্যমন্ত্ৰীয়ে চাৰেণ্ডাৰ কৰিছে যে ইয়াত তেওঁলোকে জিকিব নোৱাৰিব। এইবাৰ কিন্তু তলে তলে নগাঁও লোকসভা সমষ্টিত AIUDFৰ সপক্ষে বতাহ বুলিছে আৰু ৰাইজেও বুজি পাইছে যে আমাৰ সংখ্যাগৰিষ্ঠ ভোটাৰ যি জনগোষ্ঠীৰ আমাৰ কংগ্ৰেছেও আমাৰ পৰা প্ৰাৰ্থী নিদিয়ে, বিজেপিয়েও নিদিয়ে, গতিকে AIUDFৰ পৰা এবাৰ সংখ্যালঘু প্ৰাৰ্থী দিয়া হ'ব, যিহেতু ইয়াত সংখ্যালঘু ভোটাৰ বেছি। অৱশ্যে বিজেপিয়েও বিনা যুদ্ধে কাৰোৰে হাতলৈ যাবলৈ নিদিয়ে নগাঁও সমষ্টি। নগাঁৱৰ উপনিৰ্বাচনক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আমি পলিটিকেল পাৰ্টি, গতিকে ইলেকশ্যনত আমি কণ্টেষ্ট কৰিব লাগিব, আমাৰ ভোটখিনি আমি বচাই ৰাখিব লাগিব। কিন্তু মই ভাবোঁ যে নগাঁৱৰ চিটটোক লৈ পেলাই অসমৰ কোনো ৰাজনৈতিক ঘটনা প্ৰবাহ তাত একো নাই, কাৰণ এইটো নগাঁও, ধুবুৰী আৰু শ্ৰীভূমি, এই চিটকেইটা মই সদায় সেইকাৰণে কওঁ যে আমি 11টা জিকিম, 11টা জিকিম, কিন্তু মই নকওঁ যে মই 14টা জিকিম। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ বিপৰীতে উৎসাহী কংগ্ৰেছ। অৱশ্যে বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীৰ মতে উপনিৰ্বাচনৰ বাবে কিছু চাপত আছে কংগ্ৰেছ। নগাঁও উপনিৰ্বাচনত আমাৰ জিকাটো খাটাং, ইয়াত কোনো সন্দেহ নাই। বাই ইলেকশ্যন কাৰণে আমি হয়তো কেতিয়াবা ভাবিব লাগে যে গোটেই গভৰ্ণমেণ্টটো নামি পৰিব আৰু ইতিমধ্যে তেওঁলোকৰ প্ৰাৰ্থী নগাঁৱৰ উপায়ুক্তগৰাকী হ'ব বুলি শুনিছিলোঁ। এতিয়া তেওঁলোকে কি সিদ্ধান্ত লয় নাজানো। গতিকে কংগ্ৰেছ হিন্দু মুছলমান সকলোৱে মিলিয়ে কংগ্ৰেছ কৰে, কাৰণ তেওঁলোকৰতো ৰাজনীতি তেনেকুৱা বিভাজনৰ ৰাজনীতি। গোটেই কথাটো এইটো বিজেপিৰ নীতিত সেই কথাবিলাক কৈ থাকে। ৰাজনৈতিক বতাহ ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে নগাঁও লোকসভা সমষ্টিত। লক্ষণীয় হ'ব আজমলৰ আবিৰ্ভাৱে কংগ্ৰেছ বিজেপিৰ সমীকৰণৰ কেনেধৰণৰ প্ৰভাৱ পেলাব। হীৰকজ্যোতি মালাকাৰ আৰু বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।